নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাৰ্ট 6 অথবা চেপ্টাৰ নং 6 মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ আলোচনা কৰিম। ইয়াতে তোমালোকৰ কিতাপত দিয়া যিমানখিনি কোৱেশ্চন আছে গোটেইখিনিয়ে মই বহুত ধুনীয়াকৈ শ্বৰ্টকৈ লিখি দিছোঁ। তোমালোকে নিজৰ নোট বহি লোৱা আৰু লিখি ৰাখা আৰু এই বস্তুবিলাক মুখস্থ কৰিবা, যিহেতু তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট আহি পাইছে আৰু এইটো চেপ্টাৰ তোমালোকৰ বহুতৰে ছেকেণ্ড ইউনিট টেষ্টত আহিব। তো ভালকৈ ভিডিঅ'টো শেষলৈকে মনোযোগ দি চোৱা আৰু মই ভালকৈ ধুনীয়াকৈ বুজাই দি দিম তোমালোকক। এবাৰ ভিডিঅ'টো চালে বুজি পাই যাবা। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, কেৱল উত্তৰ লিখা। পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি? পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। তাৰপিছত মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে? মানুহৰ যিবিলাক বস্তু উপকাৰত আহে আৰু আৰ্থিক মূল্য থকা মানে পইচাৰ ভেলু আছে, এই বস্তুবোৰক কি বুলি কোৱা হয়? সম্পদ বোলে। এই বস্তুবোৰক সম্পদ বোলে। তাৰপিছত ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা চিতা কৰে? ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে মানে কোনটো মন্ত্ৰী পৰিষদে এই কি মানৱ সম্পদৰ উন্নয়নৰ দিশটো চোৱা চিতা কৰে? দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰণালয়ে চোৱা চিতা কৰে। দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰণালয়ে। তাৰপিছত ভূ প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হয়? ভূ প্ৰকৃতি মানে প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত অসমক ভগোৱা হয়? দুটা ভাগত। তাৰপিছত উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক কি নামেৰে জনা যায়? উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক কি নামেৰে আমি জানো? ডিমা হাছাও জিলা হিচাপে আমি গম পাওঁ। তাৰপিছত খালী ঠাই পূৰ কৰা। শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে যিবিলাক ব্যক্তিয়ে কাম কৰিব পাৰে তেওঁলোকক কি বোলে? মানৱ সম্পদ বোলে। আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ কি হয়? শ্ৰেষ্ঠ সম্পদ। যদি মানৱ সম্পদ থাকে তেতিয়াহ'লে মানুহে সকলো ধৰণৰ সম্পদৰ সৃষ্টি কৰিব পাৰে। গতিকে মানৱ সম্পদেই হ'ল শ্ৰেষ্ঠ সম্পদ। তাৰপিছত অসম দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। অসম কোনটো জলবায়ুৰ? দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। অসম কৃষি উৎপাদিত শস্যক কেইটা ভাগত ভাগ কৰিব পাৰি? অসম কৃষি উৎপাদিত শস্যক তিনিটা ভাগত ভাগ কৰিব পাৰি। মানে অসমৰ কৃষিবিলাকক তিনিটা ভাগত ভাগ কৰিব পাৰি। তাৰপিছত 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি লিখা। মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ গছনি বাসগৃহ। কোনটো মানুহে সৃষ্টি কৰিছে? বাসগৃহ, সেইটো হ'ব মানৱ সৃষ্ট পৰিৱেশৰ উপাদানৰ এটা। তাৰপিছত জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান কৃষি প্ৰধান দেশ। জাপান পৃথিৱীৰ ভিতৰতে এখন উদ্যোগ প্ৰধান দেশ। তাৰপিছত গ নম্বৰ অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসমূহৰ মুখ্য জীৱিকা বা চাকৰি কি? মুখ্য জীৱিকা চাকৰি নে কৃষি? অসমৰ নদী উপত্যকা যিবিলাক নদীৰ কাষত বাস কৰে মুখ্য জীৱিকা কি হয়? কৃষি হয়। তাৰপিছত ঘ নম্বৰ পাহাৰীয়া অঞ্চলত জনবসতি ঘন সেৰেঙা। পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা মানে পাতল, ঘন নহয়। তাৰপিছত কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম আমি আগতে পঢ়িলোঁ। উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। তাৰপিছত 4 নম্বৰ শুদ্ধ অশুদ্ধ লিখা। মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। এইটো কি হয়? শুদ্ধ হয়। মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম মানে মানুহে যিবিলাক সৃষ্টি কৰিছে এইবিলাক প্ৰাকৃতিক নহয়, কৃত্ৰিম হয়। তাৰপিছত প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়। এইটোও শুদ্ধ, মানে প্ৰকৃতিৰ পৰা বস্তুবিলাক লৈ মানুহে কিবা এটা বস্তু সৃষ্টি কৰে, এইটোকে মানৱ সৃষ্ট। সেইটো শুদ্ধ হয়। মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। মানৱ সৃষ্ট পৰিৱেশ কি হয়? পৰিৱৰ্তনশীল। এইটোও শুদ্ধ। মানুহে সৃষ্টি কৰা পৰিৱেশসমূহ আজি মানুহে এটা সৃষ্টি কৰিছে, কালি এটা সৃষ্টি কৰিব, সেইকাৰণে এইটো কি হয়? পৰিৱৰ্তনশীল। শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ। এইটোও শুদ্ধ। শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী যিবিলাক মানুহ শাৰীৰিকভাৱেও কিবা এটা নতুন সৃষ্টি কৰিব পাৰে আৰু মানসিকভাৱেও সেইবোৰ ব্যক্তিক কি বুলি কোৱা হয়? মানৱ সম্পদ বুলি কোৱা হয়। তাৰপিছত ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া খণ্ডত বিভক্ত কৰিব পাৰি। এইটোও শুদ্ধ হয়।
ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভাগত বিভক্ত কৰিব পাৰি। তাৰপিছত চমু উত্তৰ লিখা 40টামান শব্দৰ ভিতৰত লিখিব কৈছে। সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। এখন সমাজৰ উন্নয়নত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত মানৱ সম্পদৰ কেনেকুৱা ভূমিকা আছে। মানৱ সম্পদ মানে কি, যিবিলাক মানুহ টেলেণ্টেড হয়, ভাল কাম কৰিব পাৰে, চিন্তা কৰিব পাৰে, এইবিলাক মানুহৰ বিভিন্ন কাম কাজে মানৱ সভ্যতা এইটো বহৎ জফলা উত্তৰণ ঘটাইছে। মানৱ সভ্যতাৰ কি ঘটাইছে? উত্তৰণ বহুত উন্নতি ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা সামগ্ৰীয়ে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। মানুহে যিবিলাক বস্তু উদ্ভৱ কৰিছে, বিভিন্ন সা সামগ্ৰীবিলাকে জীৱন ধাৰণৰ মানটো কি কৰিছে? উন্নত কৰিছে। তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বিজুলী, টিভি, মোবাইল ফোন, চপা যন্ত্ৰ, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুত গতিত আগবঢ়াই নিছে। এই সকলোবিলাক কি হয়? মানুহৰে সৃষ্টি, আৰু এইবিলাকে আমাৰ সভ্যতাক দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে পৰিবহণ মানে ৰাস্তা ঘাট, যোগাযোগ, মোবাইল, টেলিফোন, এইবিলাক ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনক আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। এখন বিশাল গোলকীয় গাঁও গাঁৱৰ নিচিনা এজনে আনজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে, কথা পাতিব পাৰে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত হয়। যিবিলাক দেশত মানৱ সম্পদ বেছি চহকী, সেইবিলাক দেশ উন্নত হয়। উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি। প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়, কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। জাপান কি হয়? প্ৰাকৃতিক সম্পদ তেওঁলোকৰ বেছি নাই, কিন্তু মানুহবিলাক ইমান পাৰ্গত, উচ্চ শিক্ষিত, সেইকাৰণে এই লোকসকল সেই দেশৰ মানৱ সম্পদ। তাৰপিছত অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ, নদী উপত্যকাবিলাকত কেনেদৰে জনবসতি বিস্তাৰ হৈছে, সেইটো গঢ়ি উঠিছে, আমাক সেইটো সুধিছে। ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈবিলাকৰ গঠিত উপত্যকা ছাইডবিলাক কি হয়? ভূ-প্ৰকৃতিবিলাক প্ৰায় সমান হয়, পাহাৰৰ নিচিনা নহয়, সমান হয় নদীৰ কাষত যিবিলাক থাকে। এই দুয়োটা মুখ্য জীৱিকা কৃষি। এই দুয়োটা ছাইডৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাবিলাকৰ য'ত থাকে মুখ্য জীৱিকা কি হয়? কৃষি হয়। এই দুয়োটা অঞ্চলৰ, ইয়াতে দিবা, দুয়োটা অঞ্চলৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত, আৰু নদীৰ কাষবিলাকত যিহেতু নদীৰ পানীৰ পৰা বহুখিনি সৃষ্টি কৰিব পাৰে, কাৰেণ্ট, তাৰপিছত আৰু বহু কিবা কিবি সৃষ্টি কৰিব পাৰে পানীৰ পৰা, সেইকাৰণে এই জেগাবিলাক অলপ কি হয়? উন্নত হয়। আৰু পৰিবহণ, যিহেতু নদীৰ কাৰণে বহুত বিজনেছ চলি থাকে, সেইকাৰণে পৰিবহণ ব্যৱস্থাটোও ভাল। জাহাজেৰে হওক বা কিবা বেলেগ উপায়েৰে নহওক কিয়, পৰিবহণ ব্যৱস্থাটো উন্নত। ঠায়ে ঠায়ে কিছু সংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে, আৰু এই পানীৰ ওপৰত ভিত্তি কৰিয়েই কিছু সংখ্যক শিল্প উদ্যোগো গঢ়ি উঠিছে। এই আছে যে, এইবিলাক জফলা কৰি দিবা। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে, আৰু পৰিবহণ যিহেতু নদীৰ কাৰণে উপত্যকাবিলাকত পৰিবহণৰ ৰাস্তা ঘাট ভাল হয়, সেইকাৰণে পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে, বিস্তাৰ ঘটিছে। এই অঞ্চলত ৰাজ্য, নগৰ, মহানগৰসমূহ অৱস্থিত। তোমালোকে গুৱাহাটী চিটিৰ কথাই ভাবা, ব্ৰহ্মপুত্ৰ নদী আছে কাৰণেহে তাতে চিটি গঢ় লৈ উঠিব পাৰিছে, নহ'লে নোৱাৰে। যিমানবিলাক তোমালোকে ডাঙৰ ডাঙৰ চহৰ, নগৰ দেখা, সকলোবিলাক নদীৰ কাষত হয়, কাৰণ তাতে মাটিবিলাক সমান হয় আৰু যোগাযোগৰ পৰিবহণৰ ব্যৱস্থাটো ভাল। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি ঘন হয়। তাৰপিছত এইটো আৰু অলপ ডাঙৰকৈ লিখিব দিছে 80টামান শব্দৰ ভিতৰত। ক, মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা কি? মানৱ সৃষ্ট পৰিৱেশ কাক বোলে? মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। মানুহে জ্ঞান, বুদ্ধি, কৌশল এইবিলাক ব্যৱহাৰ কৰি প্ৰাকৃতিক উপাদানসমূহৰ পৰা মানুহৰ কিছুমান প্ৰয়োজনীয় বস্তু ব্যৱহাৰ কৰে। এনে কাম কাজে কোনো এখন ঠাইত মানুহৰ অনুকূল যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে, তাকে সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে।
মানে মানুহে জ্ঞান বুদ্ধি কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ মানে জৰুৰতৰ কাৰণে প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে আৰু এই বস্তুবিলাক মানে মানুহৰ অনুকূল কৰি এটা বেলেগ পৰিৱেশৰ সৃষ্টি কৰে আৰু এইটোকে মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়। তোমালোকে এইখিনি লিখিবা, মানুহে জ্ঞান বুদ্ধি, ইয়াৰ পৰা এইখিনি লিখিবা। তাৰপিছত লিখিবা তোমালোকে এইখিনি, মানৱ সৃষ্ট পৰিৱেশে প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ, এটা পৰিৱেশ, এইখিনি দিবা। তাৰপিছত আমাৰ চাৰিওফালৰ ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগৰ লগতে পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচাৰ আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম কাজ সকলোবোৰ কি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। বুজি পাইছা? এইখিনিৰ পৰা ইয়াতে দাৰি দিবা, তাৰপিছত এইখিনি লিখিবা। মানে এই সকলোবিলাক মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। তাৰপিছত মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহে মানৱ সৃষ্ট পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে প্ৰাকৃতিক উপাদানসমূহ কি কৰিব? সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। যিহেতু আমি মানৱ সৃষ্ট পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কি কৰিব লাগে? প্ৰাকৃতিক সম্পদ আহৰণ কৰিব লাগে। সেইকাৰণে যদি মানৱ সৃষ্ট সম্পদৰ পৰিমাণ বাঢ়ি যায় তেতিয়াহ'লে প্ৰাকৃতিক সম্পদৰ কিন্তু ক্ষতিসাধন হয়। এনেকৈয়ে পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে। এই প্ৰদূষণ মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে আৰু এই প্ৰদূষণে কি কৰে? মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। তাৰপিছত খ নম্বৰ, কি কাৰণত অসমত বানপানী হয়? এইটো তোমালোকক দিব পাৰে কোৱেশ্চনটো, যিহেতু তোমালোকে এইটো নিজে বনায়ো লিখিব পাৰা সেইকাৰণে দিব পাৰে। তাৰপিছত কি কৈছে? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা। আৰু কি কাৰণত বানপানী হয়? অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰ পৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত পেলাই দিয়ে। এনেকৈ দিবা, সমভূমি অঞ্চলত কৰে নহয়, সমভূমি অঞ্চলত পেলাই দিয়ে। অসমৰ নদীসমূহে কি কৰে? ওপৰৰ যিটো পাহাৰীয়া অঞ্চলৰ আছে সেইটোৰ পৰা খনন কৰি কি আনে? মাটি, বালি এইবিলাক আনি সমভূমি অঞ্চলত পেলাই দিয়ে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়। আৰু কি হয়? এইবিলাক মানে তলৰ নদীবিলাক কি হয়? যেতিয়া পেলাই দিয়ে, শিল বালি এইবিলাক যেতিয়া পেলাই দিয়ে তেতিয়া কি হয়? নদীয়ে মানে পানী কম ধৰি ৰাখিব পাৰে। যিহেতু ঠাইটো অলপ কমি গ'ল, তেতিয়া বানপানীটো মানে সাধাৰণ জেগাটো আহি পৰে। তাৰপিছত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা যিবিলাক উপনৈ আছে সেইবিলাক কি কৰে? বৰষুণৰ পানীৰ লগতে হিমালয়ৰ যিবিলাক বৰফ গলা পানী আছে সেইটোও বহন কৰি আনে আৰু যাৰ ফলত নদীৰ পানী উপচি পৰে। তাৰপিছত বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দুটা হ'ল, বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰুত্ব দিয়া। মানে বানপানীৰ লগত চলিব হ'লে আমি কি কৰিব লাগিব? বানাক্ৰান্ত যিবিলাক অঞ্চলত আছে, বানপানী যেতিয়া নহয় তেতিয়া কৃষিৰ ওপৰত যিবিলাক মানে বানপানী নোহোৱা টাইমত কৃষি কৰিব পাৰি সেইবিলাক কৃষিৰ ওপৰত গুৰুত্ব দিয়া। আৰু বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সুব্যৱস্থা কৰা। আৰু যেতিয়া বানপানী আহে তেতিয়া পৰিষ্কাৰ পানীৰ কাৰণে ব্যৱস্থা কৰা। এইবিলাক কৰি আমি বানপানীৰ যেতিয়া হয় তেতিয়া বানপানীৰ লগত আমি মানে অলপ বাচি চলিব পাৰোঁ। তোমালোকৰ এইটো চেপ্টাৰত এইখিনিয়ে কোৱেশ্চন আছিল। ইয়াৰ পৰা কোনকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় মই কৈ আছোঁ। তোমালোকৰ এই 2 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। 5ৰ ক নম্বৰটো বহুত বেছি ভালকৈ পঢ়িবা। তাৰপিছত বাকীখিনিতো বহুত শ্বৰ্ট কোৱেশ্চন, গোটেইখিনিয়ে তোমালোকে এটা লাইনত মুখস্থ কৰি ল'বা। থেংক ইউ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।